অঞ্চলত উপস্থিত হৈছোঁ আমাৰ ডিব্ৰুগড় লায়ন্স ক্লাবৰ উদ্যোগত আৰু আমাৰ ডিব্ৰুগড় লায়ন্স ক্লাব গ্ৰেটাৰ আমাৰ যিটো ক্লাব সেই ক্লাবৰ ফালৰ পৰা আমি ইয়াত বান সাহায্য বিতৰণ কৰা হৈছে ইয়াতে বিশেষকৈ বোকাহোলা বৰবিল গাঁৱত আমি দিছোঁ। তাৰোপৰি এইখন সোণালী মজদুৰ খলিহামাৰী আৰু মইনা গাঁও এই বিভিন্ন গাঁও অঞ্চলত আমি গৈ পেলাই বিভিন্ন ধৰণে লায়ন্স ক্লাবৰ সহযোগত আৰু তেখেতসকলৰ ইণ্টাৰনেশ্যনেল ফাণ্ডিং এটা হৈছে, সেই ফাণ্ডিঙৰ লগত মানে আমি সংগতি ৰাখি পেলাই এই খাদ্য বিতৰণ কৰিছোঁ। খাদ্যৰ লগতে খাদ্য মানে আমি যিখিনি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী আৰু তাৰ বাহিৰেও আমাৰ আঁঠুৱা আৰু কম্বল দিয়া হৈছে। আৰু আমি ভাবিছোঁ যে শেহতীয়াকৈ যিখিনি বানত মানে আমাৰ অঞ্চলৰ মানুহখিনি যদি এই অঞ্চলৰ মানুহখিনি ইমান ভুগিছে, তেখেতসকলৰ যৎকিঞ্চিত এটা সাহায্য হ'ব বুলি আমি ভাবিছোঁ আৰু তেওঁলোকৰ সেইখিনিয়ে তেওঁলোকক এটা আশাৰ ৰেঙনি আগবঢ়াব বুলি আমি চিন্তা কৰিছোঁ। গতিকে এইখিনিয়ে আমাৰ ক'বলগীয়া। আমি একচুৱেলি আমাৰ এইটো কুটুৱা পঞ্চায়তৰ অন্তৰ্গত সোণালী মজদুৰকে আদি কৰি সমগ্ৰ খোৱাং সমষ্টিটোৱে নৱগঠিত খোৱাং সমষ্টিৰ তাৰমানে এইবাৰ বানত ডিব্ৰুগড় জিলাৰ ভিতৰতে সকলোতকৈ বেছিকৈ ভাৰাক্ৰান্ত আৰু বিধ্বস্ত হৈ পৰিছে। বুঢ়ীদিহিঙৰ নদীৰ দুই পাৰে, ইফালে কুটুহাৰ পৰা বগীবিলৰ পৰা একদম গৰুধৰীয়ালৈকে আৰু এইফালে আমাৰ খোৱাং সমষ্টিৰ খোৱাং কলেজৰ পৰা আদি কৰি গোটেই সমগ্ৰ অঞ্চলটো বানৰ মানে একেবাৰে গোটেইবিলাক লোকেই ককবকাই থাকিবলগীয়া অৱস্থা। তেওঁলোকৰ পশুধনৰ পৰা ধান আদি কৰি গোটেই যিমান কৃষিজাত সামগ্ৰী আছিলে বাম খেতিৰ পৰা আদি কৰি সকলোবিলাক শেষ হৈ গ'ল। ঘৰ দুৱাৰ ভাঙি নদীয়ে উটুৱাই লৈ গৈছে। তেওঁলোকৰ দুবেলা দুমুঠি খোৱাৰ ভঁৰাল উটুৱাই নিছে, কাপোৰ কানি পৰ্যন্ত উটুৱাই লৈ গৈছে। আৰু এই দুৰ্যোগৰ সময়ত আমি এজন সমাজকৰ্মী হিচাপে আমি লায়ন্স ক্লাবৰ লগত যোগাযোগ কৰিছিলোঁ আৰু তেওঁলোকে আমাক একেষাৰে প্ৰথমতে কৈছিলে যে আমি সহায় কৰিবৰ কাৰণে ৰেডি আছোঁ। আৰু তাৰ ফলশ্ৰুতিতে আজি আমি সিফালৰ মইনাগাঁও বোকাহোলা খলিয়ামাৰী আৰু এই চতুৰ্থতে এতিয়া আমি সোণালী মজদুৰ গাঁৱত সাহায্য বিতৰণ কৰিছোঁ। আপোনালোকে দেখিছে আৰু য'ত সামান্য যিমানেই নহওক তেওঁলোকক মানে এই বিপদৰ সময়ত দুখৰ সময়ত লায়ন্স ক্লাবৰ সহযোগত আমি অকণমান হাঁহি বিৰিঙাবলৈ চেষ্টা কৰিছোঁ। আৰু এই চেগতে মই লায়ন্স ক্লাবৰ ডিব্ৰুগড় জিলাৰ সমূহ বিষয়ববীয়া তথা মানে সদস্য সকলোকে আমাৰ ফালৰ পৰা আমি আন্তৰিক তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ভৱিষ্যতৰ দিনবিলাকতো আমি আশা কৰোঁ তেওঁলোকৰ পৰা আমি এনেদৰে সহায় সহযোগ পাম আৰু ভগৱানক আমি খাটিছোঁ যাতে এনেকুৱা আৰু প্ৰাকৃতিক দুৰ্যোগ ভৱিষ্যতে যাতে আৰু নহয়, মানুহখিনিক যাতে সুখে সন্তোষে জীয়াই থাকিব পৰা এটা ব্যৱস্থা কৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।